হেল্ল' এভৰিৱান, গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 21/7/2025 এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছিল নটিছ। তাত উল্লেখ কৰা হৈছিল যিখিনি কেন্দ্ৰীয় জানুৱাৰী 2025 বৰ্ষৰ কেন্দ্ৰীয় তেখেতলোকে UGPG প্ৰগ্ৰেমৰ যিহেতু পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই 27, 2025। গতিকে তেখেতলোকক এটা কথা জনাইছিলে এখন খুব গুৰুত্বপূৰ্ণ এখন ফৰ্ম ফিল আপ কৰিবলৈ ৰিকমেণ্ড কৰিছিল। গতিকে ফৰ্মখন নিশ্চয় গম পায় আপুনি কি ফৰ্ম হয়। এখন ষ্টুডেণ্ট পৰ্টেলত লগ ইন কৰিবলৈ ৰিকমেণ্ড জনাইছিল। ফৰ্ম ফিল আপ কৰা অন্তিম তাৰিখ আপডেট অনুসৰি উল্লেখ কৰিছিল যে জুলাই 21, 2025 পৰা ষ্টাৰ্ট হৈছিল আৰু অন্তিম তাৰিখ আছিল 23 জুলাই 2025। গতিকে তিল মধ্য মাছ নিশালৈকে। গতিকে সেইখিনি পইণ্ট আপুনি জানে পোনপটীয়া তথ্যলৈ আগবাঢ়োঁ। গতিকে পইণ্ট কথা হ'ল যে এই ফৰ্মখন যিখন ফৰ্ম ইতিমধ্যে মই দেখুৱাই দিছোঁ লিংকত ক্লিক কৰি, ফৰ্মখন ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আমাৰ সেই ফৰ্মৰ যিটো ছিষ্টেম হয় লিংকটো ইতিমধ্যে গম পায় আপোনালোকে। সেই লিংকৰ পেটাৰ্ণত আপোনালোকে গুচি যায়গৈ। নিশ্চয় দেখিছে এইটো আমাৰ লিংক আহি পৰিলে 1006 লিংকটোৱে হয় ষ্টুডেণ্ট লগ ইন। গতিকে ষ্টুডেণ্ট লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে কি প্ৰচেছ হ'লে মই আপোনাৰ ডেমৰ যোগেদি অকণমান সময় আপোনাক বুজাব বিচাৰিছোঁ, কাৰণ খুব ইম্পৰ্টেণ্ট ফৰ্ম হয় যিখন ফৰ্মত মই তাৰ ৰিগাৰ্ডিঙত খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিম। এই নিশ্চয় দেখিছে চাইন ইন ষ্টুডেণ্ট লগ ইন। গতিকে ষ্টুডেণ্ট লগ আপোনাৰ ইউজাৰ আইডি আছে। গতিকে ইউজাৰ আইডিত ক্লিক কৰিব, পাছপৰ্ট সুন্দৰকৈ বহাব। আপোনালোকৰ যদি পাছপৰ্ট নাই তেতিয়া ফৰগেট ইয়ৰ পাছপৰ্ট ক্লিক কৰিব। ফৰগেট পাছপৰ্ট ক্লিক কৰিলে কি ওলায়, আকৌ পুনৰ লোডিং হয়। ফৰগেট পাছপৰ্ট ক্লিক কৰি দিয়াৰ লগে লগে যদি ফৰগেট পাছপৰ্ট ক্লিক কৰাৰ পিছত কি ওলাই চাওঁ আহক। ইতিমধ্যে নিশ্চয় দেখিছে আপোনালোকৰ ইউজাৰ নেম দিবলৈ দিছে, ইমেইল আইডি দিবলৈ দিছে। দি পেলাই আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব। সেইমতে আপুনি নিৰ্দিষ্ট স্থানত আপোনাৰ সম্ভৱতঃ ইমেইললৈ আপোনালোকৰ পাছপৰ্টটো গুচি যাব। গতিকে সেইখিনি কথা। গতিকে আমি যিহেতু আমাৰ হাতত কোনো পাছপৰ্ট নাই, কোনো ইউজাৰ আইডি নাই, সেই আমি দেখাব পৰা নাই, ক্ষমা কৰিব। কিন্তু এইখিনি এটা কথা জনাই থ'ব বিচাৰিছোঁ, আমাৰ হেড অফিচৰ ফালৰ পৰা এজন ষ্টাডি চেণ্টাৰ ফালৰ পৰা জনাইছে। হেড অফিচৰ যিটো 1500 ষ্টাডি চেণ্টাৰ আছে, আমি যোগাযোগ কৰিছিলোঁ হোৱাটছআপৰ মাধ্যমে, তেখেতৰ লগত কথা পাতিলোঁ। তেখেতে জনাইছে যে যিখন আমাৰ ফালৰ পৰা ষ্টাডি এটা লগ ইন অপশ্যন দিছে, ষ্টুডেণ্ট লগ ইন, যিখন ফৰ্ম ফিল আপ কৰিবলৈ দিছে এই ফৰ্মখন মেণ্ডেটৰী বা বাধ্যতামূলক। কাৰণ এই ফৰ্মখন বাধ্যতামূলক কৈছে, কাৰণ সকলোৱে ফৰ্মখন ফিল আপ কৰিব লাগিব। গতিকে আই হোপ কথাখিনি বুজি পাইছোঁ। গতিকে যিমান সোনকালে পাৰে সিমান ফৰ্মখন ফিল আপ কৰিব। যদি আপোনাৰ কিবা নাম গণ্ডগোল হৈছে, কিবা আপুনি লগ ইন কৰিব পৰা নাই, যদি কোনো সমস্যা ভুগি আছে, আপুনি লৰালৰিকৈ ষ্টাডি চেণ্টাৰত কণ্টেক্ট কৰক। যিখন আপোনাৰ ষ্টাডি চেণ্টাৰ আছে তাত কণ্টেক্ট কৰক, কাৰণ এইখন তেখেতে কোৱা অনুসৰিহে কৈছোঁ, যিহেতু তেখেতে বাধ্যতামূলক বুলি এখন আমাক জানিবলৈ দিছে। গতিকে আই হোপ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।